চিন্তামণিগড় হাইস্কুলত প্ৰায় 2 ঘণ্টা জোৰা এই অঞ্চলৰ 2খন মৌজা জকাইচক আৰু শিমলুগুৰি মৌজাৰ কৃষক ৰাইজ বান নিয়ন্ত্ৰণ দাবী সমিতিৰ সকলো ৰাইজ উপস্থিত আছিলে। চক্ৰ বিষয়া তিয়কৰ ইয়াৰ লগতে জলসম্পদ আৰু জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাসকল উপস্থিত আছিলে। খুব এটা ভাল আলোচনা হ'ল। সভ্যতা সংস্কৃতি উন্নত হৈছে বুলি ক'ব নোৱাৰে। হয়, মই আৰ্টছত পঢ়িছোঁ, মই নাজানো আপোনালোকৰ বাবে টেকনিকেল কথা, মই ইঞ্জিনিয়াৰ নহ'ব পাৰোঁ, কিন্তু মই ফিল্ডত যিমান গৈছোঁ, মানুহৰ যিমান অভিযোগ দেখিছোঁ, দুৰ্দশা দেখিছোঁ। আপোনালোকে সেই দুৰ্দশা দেখাৰ পিছত যদি মাছ মাংস ভাত খাব পাৰিছে, তেনেহ'লে আপোনালোক মানৱৰ শাৰীত থকা নাই। আমি বিচাৰিছোঁ, আমি খেতিটোক লৈ জীয়াই আছোঁ। আমাৰ ইয়াত ডক্টৰ ইঞ্জিনিয়াৰ আমি জন্ম দিব পৰা নাই, আমি দুখিত, কিন্তু আমি চেষ্টা কৰি আছোঁ। অহা দিনত ডক্টৰ ইঞ্জিনিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। অন্ততঃ আমি সেই ডক্টৰ ইঞ্জিনিয়াৰ হ'লে বা টেকনিকেল পাৰ্চন কৰিব পাৰিলে অন্ততঃ এই পানীৰ সমস্যাটো আমি নিজে বুজি কিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। গতিকে বিভাগীয় আজি বিভাগতে মুখাবলৈ কথাবিলাক ক'বলৈ মোক বেয়া হৈছে। তাৰে মোক বৰ মৰম কৰে, বিশ্বাস কৰে যে আপোনালোককো ক'বলৈ মোক বেয়া হৈছে। এতিয়া এই কথাখিনি অন্ততঃ বুকুৰে অনুভৱ কৰোঁ। ৰাতি কেনেকৈ টোপনি ধৰে আপোনালোকে? এই অটসভা মানুহ আহিছে, বহু যাওঁতে মানুহৰ ঘৰৰ ভেটিত আপোনাৰ ভেটিত টাইলছ লগাই থৈছে, মানুহৰ ঘৰৰ ভিতৰত হাঁহ চৰি আছে। আপোনালোকে কৈছে আমি ভিজিট কৰিম, চাম। কেতিয়া চাব? আঘোণমহীয়া চাব নেকি? মানুহ কাতি বিহুৰ দিনাখন কিমান হেক্টৰ মানুহ মাটি অসমত পৰি থাকিল চাকি জ্বলাব নোৱাৰে। উজনি অসম বা অসমত ইমান হেক্টৰ মাটি এবাৰ খেতি এবছৰ বন্তি নজ্বলি বুলি এটা হেডলাইন দিয়ে। জিতুনেও ডাঙৰীয়া কৈ আছে, জিতুনেও ডাঙৰীয়া গোটেই ছাত্ৰ জীৱনৰ আজি 50টা বছৰ শেষ হৈ গ'ল। যৌৱন শেষ হৈ গ'ল এই কামবোৰত লাগি থাকোঁতে। বাকী বিষয়বিলাক চব অসমীয়া বিষয় আছে। সকলোৱেতো ল'ৰা ছোৱালী জন্ম হ'ল, কিবা কিবি হ'ল, ঘৰ সংসাৰ হ'ল। এই মানুহটো বা এই লাগি থকা মানুহবোৰতো একো নহ'ল, লাগি আছে, খেতি নাই। আপোনালোকক সুধি আছে, কৈ আছে কি মই চাম এবাৰ। কি চাব আপোনালোকে? কেতিয়া চাব? আঘোণমহীয়া চাব নেকি? নৱেম্বৰ ডিচেম্বৰতে যাদৱ লাহন চাই প্ৰপ'জেল দিলে, তেতিয়াতো বিধায়ক মহোদয় অহা নাই। বিধায়ক মহোদয় জানুৱাৰী মাহত আহিছে, আপোনালোকে চাবই নোখোজে। সুমন কলিতা ডাঙৰীয়া আহিবই নোখোজে, বন এডাল কাটিবলৈ নোখোজে। বনাই পথলিয়াল গাঁৱত আপোনালোকে এই হেৰিয়ত বাৰিষা কালত মাটি এসোপা দমাই থৈছে, মানুহ তাত পৰি হাত ভৰি ভাঙিছে, আকৌ বিধায়ক মহোদয় আহি পইচা দিবহিলগীয়া হৈছে। এই কামবোৰ আপোনালোকে কেলৈ কৰিছে? যদি কৰিব নোৱাৰে আপোনালোকে ইয়াৰ পৰা আঁতৰি যাওক। নদী খান্দি পেলানি ভাল হোৱা বিশ্বতে উদাহৰণ নাই। কোনেও ক'ব নোৱাৰে যে মিচিচিপিৰ পৰা জাজি নৈলৈকে হেৰিয়লৈকে ভৰললৈকে ক'ব নোৱাৰে যে নদী খান্দি ভাল হৈছে বুলি, সভ্যতা সংস্কৃতি উন্নত হৈছে বুলি ক'ব নোৱাৰে। হয়, মই আৰ্টছত পঢ়িছোঁ, মই নাজানো আপোনালোকৰ বাবে টেকনিকেল কথা, মই ইঞ্জিনিয়াৰ নহ'ব পাৰোঁ, কিন্তু মই ফিল্ডত যিমান গৈছোঁ, মানুহৰ যিমান অভিযোগ দেখিছোঁ, দুৰ্দশা দেখিছোঁ। আপোনালোকে সেই দুৰ্দশা দেখাৰ পিছত যদি মাছ মাংস ভাত খাব পাৰিছে, তেনেহ'লে আপোনালোক মানৱৰ শাৰীত থকা নাই। মইনি সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড় হাইস্কুলত প্ৰায় 2 ঘণ্টা জোৰা এই অঞ্চলৰ 2খন মৌজা জকাইচক আৰু শিমলুগুৰি মৌজাৰ কৃষক ৰাইজ আৰু বান নিয়ন্ত্ৰণ দাবী সমিতিৰ সকলো ৰাইজ উপস্থিত আছিলে। আমাৰ লগত চক্ৰ বিষয়া তিয়কৰ, ইয়াৰ লগতে জলসম্পদ আৰু জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাসকল উপস্থিত আছিলে। খুব এটা ভাল আলোচনা হ'ল। যি আলোচনা বিশেষকৈ বহুত 40 বছৰ 45 বছৰ এটা পুৰণা সমস্যা। আজি আমি টেক প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাম। তেখেতসকলে বহুবাৰ বাতৰি পৰিৱেশন কৰিছিলে। মই মইনি সমষ্টি যদি এয়া নতুন এলেকা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে এই অঞ্চলসমূহ মইনি সমষ্টিত অন্তৰ্ভুক্ত হৈছে। মই এবছৰ মানৰ পৰাই এই অঞ্চল পৰিভ্ৰমণ কৰি আছোঁ। এই বানত মই নিজে স্বচক্ষুৰে দেখা পাইছোঁ যে প্ৰায় 4টা গাঁও পঞ্চায়ত আৰু প্ৰায় বহু হাজাৰ বিঘা মাটি এতিয়াও পানীৰ তলত, কঠীয়া বা ধান লগাইছিলোঁ সেই পানীৰ তলত। মই বিভাগীয় মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেতে ইতিমধ্যে আমাক জনাইছিল যে বহু জেগাত যেনে ডিব্ৰুগড় চহৰ, যেনে গুৱাহাটীতো বহু অঞ্চল আৰু বিভিন্ন অঞ্চলত য'ত বেছিকৈ পানী আছিল সেই অঞ্চলসমূহত হয়তো স্তব্ধ হৈ গৈছিল জনতা। বিভিন্ন চৰকাৰী কাম কাজ, বিভিন্ন ৰাজপথ, বিভিন্ন কাৰ্যালয়, সেইসমূহ স্তব্ধ হৈ থকা অঞ্চলসমূহত মটৰসমূহ ব্যৱহাৰ কৰা হ'ল। এতিয়া পানী ক্ৰমান্বয়ে শুকাইছে যদিও এই অঞ্চলত পানী এতিয়াও শুকোৱা নাই। সেইকাৰণে মাননীয় মন্ত্ৰী মহোদয়ে কৈছিল যে আমি সহযোগিতা কৰিম। মাননীয় মন্ত্ৰী মহোদয়ৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই ইতিমধ্যে আমাৰ অসমৰ মুখ্য সচিব ৰবি কটা ডাঙৰীয়াৰ লগতো কথা পাতিলোঁ। তেখেত আজি প্ৰায় 30-35 বছৰ আগত যোৰহাটৰ জিলা আয়ুক্ত আছিল। তেখেতে এই অঞ্চলটোৰ বিষয়ে অৱগত। তেখেতে মনত পৰিছে এই অঞ্চলটোৰ কথা বুলি তেখেতে উল্লেখ কৰি পেলাই মোক বিষয়টো সহযোগ কৰিছে আৰু তেখেতেও ইতিমধ্যে লাগি আছে। আৰু আমি আশা ৰাখিছোঁ এদিন দুদিনৰ ভিতৰতে আমি পাম্পছেট ক'ৰ পৰা হ'লেও আনিব পাৰিম আৰু এই অঞ্চলৰ ৰাইজক যোৱা বৰ্ষত খেতি কৰিব নোৱাৰিলে অত্যন্ত এই বৰ্ষত যেন খেতি কৰিব পাৰে তেনে এটা ব্যৱস্থা লোৱাৰ কথা আমি পদক্ষেপ লৈছোঁ। জিলা আয়ুক্ত ইতিমধ্যে আয়ুক্তসকলৰ সভা পাৰ কৰি পেলাই মুখ্যমন্ত্ৰীৰ লগত তেখেতেও অলপ আগত যোৰহাটত আহি পাইছে। জিলা আয়ুক্তৰ লগত অহাকালি লগ হ'ম।
আমি কিবা এটা কৰিবলৈ গৈ আছোঁ যেন এই অঞ্চলৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো আমি সহায় প্ৰয়োজন সাপেক্ষে আমি ল'ম। এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰা নাই। জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয় হাজৰিকা ডাঙৰীয়া সহযোগিতা কৰি আছে, মুখ্য সচিব ৰবি কটা ডাঙৰীয়া সহযোগিতা কৰি আছে, জিলা আয়ুক্ত মহোদয় সহযোগিতা কৰি আছে। কিবা এটা উপায় আমি পাম্প ছেট মানে 2 দিনমানৰ ভিতৰত দিব পাৰিম যেন এই অঞ্চলৰ ৰাইজে প্ৰায় মানে কিমান হ'ব 40-45 মানে হাজাৰ বিঘাতকৈ বেছি হ'ব চাগে বোধহয় এই অঞ্চলৰ মানুহৰ পানীত ডুব গৈ আছে। এই 4খন গাঁও আছে, হয়তো এই অঞ্চলৰ ৰাইজক আমি সকাহ দিব পাৰিম। চাওক, আমি কাকো দোষাৰ এইমতে নকৰোঁ, কাৰণ জলসিঞ্চন বিভাগৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা দাস ডাঙৰীয়ানী আমাৰ মাজত আহিছে, তেখেত নিৰ্বাচনৰ আগে আহিছে, অৰ্থাৎ ইলেকশ্যন ট্ৰেন্সফাৰ, মানে তেওঁৰ 3-4 মাহমান হৈছে তেওঁ ইয়ালৈ অহা। আৰু অৱশ্যে হয়, আজি সভাখনত অহাৰ আগত তেওঁ প্ৰস্তুতি চলাই আহিব লাগিছিল। তেওঁ আগতীয়াকৈ এদিনৰ আগত হ'লেও বা 2 ঘণ্টা আগত আহি হ'লেও এই অঞ্চলটোত অকণমান আভাস এটা বুজি ল'ব লাগিছিল। পোনপটীয়াভাৱে সভাত যেতিয়া বহি দিলে, তেওঁ মানুহৰ কথা শুনিয়ে অনুমানিক ধাৰণা কৰিছে যে মই টীম লৈ আহিব লাগিব। তেওঁ বেছিকৈ বহলাই উত্তৰ দিব নোৱাৰিলে। তেওঁ এটাই ভুল, তেওঁ 2 ঘণ্টামানৰ আগত আহিব লাগিছিল। আৰু এই অৱশ্যে মাননীয় মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাম যে এবছৰ আগত তেখেত যেতিয়া আহিছিলে পীযুষ হাজৰিকা ডাঙৰীয়াই কথা দিছিলে যে আমি এটা ক্ৰমান্বয়ে একেলগে কাম কৰিব নোৱাৰিম, সকলোখিনিয়ে ক্ৰমান্বয়ে কাম কৰিম। আমি জাঁজি নদী আমাৰ বাওঁ অংশ অৰ্থাৎ লেফ্ট বেংকত ৰাইজে কৈছে যে 6টামান ষ্টকৰ এলেকা আছে য'ত চিঙু হৈ আছে, দুৰ্বল মথাউৰি, তাত ভাল মেৰামতি কৰিব লাগে। আমাক প্ৰায় 5 কোটি টকা দিছে আৰু কাম আমাৰ ইতিমধ্যে ঠিকাদাৰ আহিছে, অভিযন্তাসকলে কুচকাৱাজ আৰম্ভ কৰিছে। পানী বাঢ়ি থকাৰ বাবে কাম আৰম্ভ কৰিব পৰা নাছিলোঁ। আমি 15 আগষ্টৰ পিছতে তাত আমি অৰ্থাৎ অক্টোবৰৰ প্ৰথম ভাগতে আমি কাম আৰম্ভ কৰিম সেই 5টা-6টা এলেকা জাজিৰ। আৰু থাকিল কথা, আমি এই অঞ্চলত য'ত আমি আজি বৃহত্তৰ অঞ্চল জকাইচুকা আৰু শিমলুগুৰিৰ মাজত